নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল নৰ্থ ইষ্ট ইউনাইটেড এফচি আমাৰ প্ৰাণৰ টিম আমাৰ প্ৰিয় ফুটবল টিম আমাৰ নৰ্থ ইষ্ট ৰিজিয়নটোৰ ফুটবল টিম সকলোৰে সমৰ্থন কৰা এটা ফুটবল টিম সো হাৰক জিকক টুৰ্নামেণ্টত যেনেকুৱা প্ৰদৰ্শন নকৰক এইটো টিমৰ কাৰণে আমাৰ সদায় হৃদয়ৰ পৰা সমৰ্থন থাকে এইবাৰো আমি দেখিবলৈ পালোঁ যে যদিও ইমান পাৰফৰ্মেন্স নাছিলে তথাপিতো যিটো সমৰ্থন সেইটো কেতিয়াও মৰি যোৱা নাই সোশ্যাল মিডিয়াৰ পৰা আৰম্ভ কৰি ফেন কোডত ছাবস্ক্ৰিপশ্যন লৈ খেল চোৱালৈকে তাৰপাছত কিছুমানটো যিসকল একদম মেইন হেভি সমৰ্থক তেওঁলোকে ষ্টেডিয়ামত গৈও খেল চাইছে গতিকে ক'বলৈ গ'লে সমৰ্থন মৰা নাছিলে সমৰ্থনটো অলপ কমিব পাৰে কিন্তু সমৰ্থনটো কেতিয়াও মৰি যোৱা নাই সদায় আছে সদায় থাকিব নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ কাৰণে ছিজনৰ শেষৰখন খেল ISLৰ আৰু ছিজনৰ শেষৰখন খেল জয়েৰে সৈতে সমাপ্ত কৰিছে হিন্দী দেখাৰ কথা আছে যে অন্ত ভলাটো সব ভলা শেষ ভালেই সকলো ভাল গতিকে যিটো টুৰ্নামেণ্টৰ শেষ সেইটো ভালদৰে কৰিছে NUFC আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে টুৰ্নামেণ্টৰ শেষত থাকি ৰিলিগেশ্যন হ'বলগীয়া হোৱা নাই সেইটো আটাইতকৈ ডাঙৰ কথা এটা টিমে ৰিলিগেশ্যন হয় কিন্তু টুৰ্নামেণ্টত যিটো টিমে একেবাৰে শেষত থাকে সেইটো ৰিলিগেশ্যন হৈছে এবাৰ যিটো টিমৰ লগত এইখন খেল শেষৰ খেলখন নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে খেলিলে মহামেডান SC সেই মহামেডান SC সাধাৰণতে স্পৰ্টিং ক্লাব মহামেডান স্পৰ্টিং ক্লাব তেওঁলোক আউট হৈ গৈছে এতিয়া ISL নেক্সট ছিজনত তেওঁলোকে খেলিবলৈ নাপায় আৰু সিফালে ডায়মণ্ড হাৰ্বৰ FC ইণ্ডিয়ান ফুটবল লীগ জয় কৰি তেওঁলোকে ফাৰ্ষ্ট ডিভিজন অৰ্থাৎ ইণ্ডিয়ান ছুপাৰ লীগলৈ তেওঁলোক আহিছে গতিকে মহামেডান বাহিৰ হৈছে তেওঁলোক আহিব এতিয়া বহুতে প্ৰথমতে নৰ্থ ইষ্ট ইউনাইটেড এফচি পাৰফৰ্মেন্স যেনেকুৱা হৈছিল বহুতে ভাবিছিলে যে এইবাৰ কি হ'ব NUFC তললৈ গুচি যাবগে নেকি কিন্তু ভাগ্য ভাল যে তেনেকুৱা নহ'লে আৰু তললৈতো একেবাৰে শেষৰ টিমটো গৈছে আমি বহুত তাতকৈ ওপৰত আমি শেষ কৰিছোঁ ISL এই নতুন যিটো এইবাৰ ছিজন আছিলে সেইটো ছিজন সাধাৰণতে NUFC 9 নম্বৰ পজিশ্যনত থাকি 9th প্লেছত থাকি সমাপ্ত কৰিছে আৰু 2-0ৰ জয় আজি প্ৰাপ্ত কৰিলে মহামেডান SCৰ এগেইনষ্টত মহামেডান SCটো একেবাৰে তলৰ টিম আছিলে একেবাৰে নিশকটীয়া টিম আছিলে এবাৰ একো কৰিব পৰা নাছিলে বিশেষ গতিকে তেওঁলোকক খৰুৱাত ইমান কঠিন কাম নাছিলে 2-0 সাধাৰণতে গ'লত 2-0 ব্যৱধানত জিকিলে খেলখন আৰু প্ৰথম অৱস্থাৰ পৰাই প্ৰথম হাফৰ পৰাই 45 মিনিটত আমি দেখিবলৈ পাইছিলোঁ দুইটা গ'ল হ'ল তাৰপাছত আৰু কোনো গ'ল নহ'লে জাইৰো চাম্পেৰিঅ এটা গ'ল দিছিলে 19 মিনিটত আৰু 45+2 দিছিলে সিং সাধাৰণতে দিনেশ সিঙে দিছিলে গতিকে সেই দিনেশৰ যিটো গ'ল ভাল গ'লে আছিলে দিনেশৰ গ'লৰ পাছত আমাৰ প্ৰশিক্ষক পেড্ৰ' বেনালিয়ে যেনেকৈ সাধাৰণতে চাৰ্টটো খুলি চেলিব্ৰেশ্যন কৰিছিলে এইটো কিন্তু এটা একেবাৰে প্ৰাইচলেছ আছিলে পাহৰিব নোৱাৰা NUFCৰ ইতিহাসত নৰ্থ ইষ্ট ইউনাইটেড এফচি টিমটোৰ ইতিহাসত বহুত কোচ আহিছে যাব কিন্তু পেড্ৰ' বেনালি বেলেগতকৈ কিন্তু বেলেগ মানুহজন আৰু সেইটো আজি আকৌ এবাৰ দেখুৱাই দিছে NUFC টিমটো তেওঁৰ কাৰণে কি হয় যে যেনেকুৱা ধৰণৰ তেখেতে জোচ দেখুৱাইছে আজি চেলিব্ৰেশ্যন কৰিছে ইমানটো বয়সতো তেখেতৰ যিটো গ'ল মৰাৰ পাছত আনন্দ সেইটো কিন্তু একেবাৰে প্ৰাইচলেছ আছিলে NUFC সমৰ্থকে কেতিয়াও কিন্তু পাহৰিব নোৱাৰিব এনেকুৱা মুহূৰ্তবিলাক চ' আজি খেলখন বিশেষ আলোচনা কৰিবলগীয়া একো নাই ধুনীয়াকৈ জিকিলে 2-0 গ'লৰ লগত আৰু তাৰ পাছত যিখন ফাইনেল ষ্টেণ্ডিং তাত আপোনালোকে ফাইনেল ষ্টেণ্ডিং মানে NUFC ফাইনেল ষ্টেণ্ডিং 14টা টিমৰ ভিতৰত 9 নম্বৰ পজিশ্যনত শেষ কৰিছে 1 নম্বৰত ইষ্ট বেংগলৰ মোহন বাগান সমান হৈ আছে পইণ্ট কোনে সাধাৰণতে এতিয়া চেম্পিয়ন হ'ব সেইটো চাবলগীয়া হ'ব খেল যিহেতুকে বাকী আছে আৰু এখন খেল বাকী আছে NUFC 13খন খেলৰ ভিতৰত 4খন জিকিছিলে 4খন ড্ৰ কৰিছিল আৰু 5খন হাৰিছিলে গতিকে বহুত বেছিকৈ হাৰিলে 5খন হৰাৰ কাৰণে এনেকুৱা অৱস্থা হ'ল ড্ৰও 4খন কৰিলে গতিকে সেইটো কাৰণে 16 পইণ্টত সমাপ্ত কৰিবলগীয়া হৈছে দেন 23 পইণ্ট হৈ আছে MBS EBFC গতিকে এইকেইটাৰ ভিতৰতে কোনোবা এটা চেম্পিয়ন হ'ব আৰু সেইটো পাছত আমি গম পাম বেছি সময় নাই গম পায়ে যাম গতিকে আৰু সিফালে যদি আপোনালোকে চাবলৈ যায় সুন্দৰ প্ৰদৰ্শন NUFC ফালৰ পৰা আজি আমি দেখিবলৈ পালোঁ গোটেই ছিজনটোত মোটামুটি কেতিয়াবা ভাল কেতিয়াবা বেয়া কেতিয়াবা সুখ কেতিয়াবা দুখ এনেকুৱা পাৰফৰ্মেন্স আছিলে গতিকে এইবাৰ হাৰিছিলোঁ বহুত কেইখন হাৰিছিলে ড্ৰও হৈছিল তথাপি আমি লগত আছোঁ আৰু মেইন কথাটো হৈছে যে NUFC কথা ক'বলৈ গ'লে এইবাৰ মই ইমান ভিডিঅ' মানে সেয়াই মাজে মাজে আনিছোঁ একেবাৰে আমি এক্টিভলি বনোৱা নাই মানে যিকেইখন খেলত হাৰিছিলে মই সেইকেইখন খেলৰ ভিডিঅ' তেনেকৈ প্ৰস্তুত কৰা নাছিলোঁ যেতিয়া জিকিছিলে তেতিয়াহে প্ৰস্তুত কৰিছিলোঁ গতিকে লাষ্ট টাইম যেতিয়া আহি নৰ্থ ইষ্ট ইউনাইটেডৰ হোম গ্ৰাউণ্ড আমাৰ গুৱাহাটীত খেল হ'ল সৰু সজাই তেতিয়াৰ পৰা মেটচবিলাক জিকিবলৈ সক্ষম হ'লে শেষৰ সময়ছোৱাত যিকেইখন মেটচ জিকিছিলে তাৰ আগতো গোটেই হাৰিয়ে আছিলে প্ৰায় মোৰ মনত আছে যে মই জিকি থাকোঁতে ভিডিঅ' বনাইছিলোঁ কিন্তু এমাহমান হাৰিয়ে আছিলে এমাহমান মানে গেপো বহুত থাকে বাৰু এমাহমান হাৰি আছিলে এমাহ নে 1.5 মাহৰ পাছত NUFC জিকিছে 45 দিনমানৰ মূৰত গতিকে তাৰ পাছত সেই 45 দিনৰ গেপৰ পাছত মই এইটো চেনেলত ভিডিঅ' আনিছিলোঁ বাকী যি কি নহওক এতিয়া বাৰু FIFA বিশ্বকাপ আহিলে FIFA বিশ্বকাপৰ কাৰণেতো আমি ভিডিঅ' প্ৰস্তুত কৰি আছোঁ এইটো চেনেলত আপোনালোকে চাই আছে হয়তো আৰু এটা কথা যে বহুতে সুধি আছিলে যে আলাদিন আজাৰে কেতিয়া আহিব তেনেকুৱা এটা কথা সুধিছিলে নেক্সট ছিজনতো আলাদিন আজাৰে আহি যাব তেওঁ যিটো টিমলৈ গৈছিলে সেইটো টিমত লোনত গৈছিলে সাধাৰণতে তাত সময়সীমা সমাপ্ত হৈছে বুলি ক'ব পাৰি নেক্সট
নেক্সট বছৰ পাবহি নেকি হয়তো যিটো নেক্সট আমাৰ এতিয়া নেক্সট আমি ডুৰান কাপত খেলিব ন এতিয়া নেক্সট ডুৰান কাপ আহি আছে ডুৰান কাপটো বেক টু বেক NUFC জিকিছিলে গতিকে এটা চান্স আছে ডুৰান কাপ জিকাটো আকৌ হেট্ৰিক লগোৱাৰ একেৰাহে 3বাৰ এটা ৰেকৰ্ড কৰাৰ কিন্তু বহুত সুন্দৰ সুযোগ এটা আছে NUFC হাতত ডুৰান কাপ বেক টু বেক 3বাৰ জিকি গতিকে সেইটো চাবলগীয়া হ'ব কি কৰে কি নকৰে ডুৰান কাপলৈকে হয়তো আজাৰে সিফালৰ পৰা ৰিলিজ নকৰিব ইটো টিমে ইটো টিমৰ বহুত দিনলৈকে খেল চলি থাকিব মাৰ্চ মানলৈকেহে চলি থাকিব গতিকে তেওঁলোকৰ মাৰ্চ মানতহে ছিজন শেষ হ'বগৈ হয়তো মাৰ্চ মানত আকৌ আমাৰ এফালে ISL আৰম্ভ হ'বলৈ হৈ যায় গতিকে নেক্সট ছিজনটো 2027 ছিজনতহে হয়তো আলাদিন আজাৰেক আমি পাম ঘূৰাই গতিকে এইটো চাবলগীয়া হ'ব কি হয় কি নহয় হয়তো ডুৰান কাপত আমি দেখিবলৈ নাপাম কিন্তু ডুৰান কাপত যদিও বা আজাৰে নাহে এতিয়া যিখিনি প্লেয়াৰ আছে এইখিনিয়ে যদি খেলে আৰু মোৰ মতে ফুল ষ্ট্ৰেন্থতহে খেলিব বেলেগ কিছুমান টিমৰ নিচিনাকৈ NUFCয়ে আমি লাষ্ট দুটা ছিজনত দেখিছোঁ যে এনেই মানে যি টি প্লেয়াৰ নমাই নিদিয়ে লোকেল প্লেয়াৰ তেনেকৈ বা বাহিৰৰ যিকেইটা হেভি প্লেয়াৰ আছিলে ফৰেনাৰ তেওঁলোকক পঠিয়াই দি পেলাই এনেই সাধাৰণ টিম লৈ নানামে সাধাৰণতে ফুল ষ্ট্ৰেন্থত নামে সেইটো কাৰণে সাধাৰণতে NUFCয়ে দুবাৰ বেক টু বেক জিকিবলৈ সক্ষম হৈছিলে লাষ্ট যিকেইটা টিম দেখিছিলোঁ পুৰা হেভি টিম পুৰা ফুল ষ্ট্ৰেন্থ নমাইছিলে বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ যে ভিডিঅ'ও সাধাৰণতে বন্ধ কৰিবলৈ কৈছে সেইকাৰণে মই এইটো ভিডিঅ' সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব অলপ চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাব নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ